আজি ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণ। সৰুতে যে টেন্স বুজাবৰ কাৰণে চেঞ্জ ব্যৱহাৰ কৰিছিলোঁ, সেই একেজাক বৰষুণ। তথাপিও কিন্তু মই ৰৈ থকা নাই। সোনকালেই আজৰি হৈ আমি মন্দিৰলৈ বুলি ওলাই আহিলোঁ। ভোগপুৰ অভাৰব্ৰিজৰ তলতে থকা শিৱ মন্দিৰ ভাগত আমি শৰাই দিবৰ কাৰণে আটায়ে বহিছোঁ। আমি ওপৰতে যিহেতু ৰ'লোঁ, ইয়াৰ পৰা তললৈ ষ্টেপেৰে আমি নামি যাব লাগিব। ইয়াৰ পৰিৱেশটো দেখি বৰ ভাল লাগিছে। ইয়াৰ মন্দিৰৰ বাবাজনে ইমান ধুনীয়াকৈ পৰিৱেশটো সজাই ৰাখিছে যেন ভক্তসকলে আহিবলৈ দুনাই মন কৰিব। আৰু আমিও বৰষুণক নেওচি তললৈ বুলি নামি গৈ আছোঁ। দেখিছেই নহয় ইমান এটা সুন্দৰ পৰিৱেশ। আৰু মন্দিৰত আজৰি হৈ মেলি আমি আকৌ ঘৰমুৱা হ'লোঁ। আকৌ আমি অন্য এটি মিনি ব্লগত লগ পাম। আজিলৈ আহোঁ, বাই।